সংস্থা NEV24 ফালৰ পৰা মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত। এই খেলপথাৰত 3 দিনীয়া কাৰ্যসূচীয়ে সৰু লখিমপুৰ জিলা কাৰ্যসূচী আয়োজন কৰিছে বহাগী কেন্দ্ৰীয় ৰঙালী বিহু। আজি তেওঁলোকৰ প্ৰথম দিনত তেওঁলোকৰ মই বিষয়ববীয়াসকলৰ পৰা কিছু কথা জানিবলৈ মই আগবাঢ়িছোঁ। সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত প্ৰতি বছৰৰ দৰে এই বছৰ আমি লখিমপুৰ জিলা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখিনি আমি আয়োজন কৰিছোঁ। আজিৰ পৰা অহা 23 এপ্ৰিল তাৰিখলৈকে আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি এই বিহুখনি আয়োজন কৰি আহিছোঁ। আমাৰ বিহুখনি আয়োজন কৰা এটা মূল উদ্দেশ্যই হ'ল যে আমাৰ উঠি অহা প্ৰজন্মই যাতে জাতিটোৰ লগত সম্পৃক্ত হৈ যাতে তেখেতসকলকে সিপাৰৰ লগত চিনাকি কৰি দিব পাৰোঁ। আমাৰ বিহুখন যাতে আমি অসমীয়াত থলুৱা আৰু নিভাঁজ ৰূপে যাতে আমি আয়োজন কৰিব পাৰোঁ, কোনো নিখুঁত নথকাকৈ। আৰু আমি ক'ব বিচাৰিছোঁ যে আমাৰ মাজত জুবিন গাৰ্গ ডাঙৰীয়া কায়িকভাৱে নাই, গতিকে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ লখিমপুৰ জিলা ছাত্ৰ সন্থাই যোৱা বৰ্ষত এইখন বিহুতে তেওঁক গীত পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনাইছিলোঁ। আৰু আজি এটা বছৰ সম্পূৰ্ণ হ'ল আমাৰ মাজত জুবিন গাৰ্গ ডাঙৰীয়া নাই, কিন্তু আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ যিসমূহ সৃষ্টিৰাজি আছে, তেখেতৰ যিসমূহ মানৱীয়তা আছে, এই মানৱীয়তাসমূহ ধৰি ৰাখিবৰ বাবে লখিমপুৰ জিলা ছাত্ৰ সন্থাই তেখেতৰ এটা সম্পূৰ্ণ পূৰ্ণাংগ প্ৰতিমূৰ্তি আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। অহা 23 এপ্ৰিল তাৰিখে আমি লখিমপুৰ জিলাৰ শিৱ মন্দিৰ প্ৰাংগণত সন্ধিয়া 5 বজাত এই জুবিন গাৰ্গ ডাঙৰীয়া প্ৰতিমূৰ্তিভাগ উন্মোচন কৰিম আৰু উন্মোচন কৰিব আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই। তাৰ লগে আমি ক'ব বিচাৰোঁ যে আমাৰ এইখন বিহুৰ লগত সংগতি ৰাখি বিগত বৰ্ষসমূহৰ দৰে এই বছৰ আমি লখিমপুৰ জিলা ছাত্ৰ সন্থাই অসমৰ বিভিন্ন কলা কৌশলী, আমাৰ যিসমূহ নীৰৱে সাধন কৰি থকা ব্যক্তি আছে বা চলচ্চিত্ৰ জগতৰ যিসমূহ জ্যেষ্ঠ অভিনেতা আছে, তেখেতসকলৰ যিসমূহ মানৱীয়তা, তেখেতসকলৰ যিসমূহ কৰ্মপটুতাত আমি আকৰ্ষিত হৈ আমি এই আকৰ্ষণীয় কথাভাগ প্ৰদান কৰি আহিছোঁ। গতিকে এই বৰ্ষত আমি অসমীয়া চলচ্চিত্ৰ জগতৰ জ্যেষ্ঠ তথা আমাৰ সকলোৱে আদৰৰ অভিনেত্ৰী চেতনা দাস ডাঙৰীয়ানী এই বঁটাটি লাভ কৰিছে। গতিকে তেখেতো অহা 23 তাৰিখে আমাৰ এই মুকলি সভাত তেখেতে এই বঁটাটি গ্ৰহণ কৰিব। তাৰ লগে আমাৰ বিভিন্ন কাৰ্যসূচী আছে। আমাৰ অসম ভিত্তিৰ আমাৰ হুঁচৰি প্ৰতিযোগিতা আছে, টকা বিহু প্ৰতিযোগিতা আছে, বৰ বিহুৱতী প্ৰতিযোগিতা আছে, সৰু বিহুৱতী মৌ কৰি সকলো ধৰণৰ কাৰ্যসূচী আমি লখিমপুৰ জিলাৰ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ, সহযোগিতা কামনা কৰিছোঁ। আমি ক'ব বিচাৰোঁ যে আমাৰ এই বিহুখনে যাতে অসমৰ জাতিটোৰ বাবে এটা প্ৰভাৱ বিস্তাৰ কৰিব। ছাত্ৰ সন্থাৰ এই বিহুৰ জৰিয়তে যাতে উঠি অহা প্ৰজন্মই যাতে বিহুটোক যাতে সবলভাৱে সাৱলীলভাৱে তেওঁলোকে থলুৱাভাৱে কেনেদৰে আয়োজন কৰিব পাৰে বা তেওঁলোকে জাতিটোক কেনেদৰে সম্পৃক্ত কৰি আমি সিপাৰৰ লগত আমি তেওঁলোকক আগবঢ়াই নিব পাৰোঁ, সিপাৰৰ লগত খামুচি ধৰি ৰখাৰ ক্ষেত্ৰত তেওঁলোকে কেনেদৰে আগবঢ়াই নিব পাৰোঁ তাৰ আমি প্ৰয়াস কৰিছোঁ। গতিকে মই পুনৰবাৰ কৈছোঁ যে সকলো ৰাইজক আমি অসমবাসী ৰাইজক তথা লখিমপুৰবাসী ৰাইজক আমি আশীৰ্বাদ কামনা কৰিছোঁ, উপস্থিত কামনা কৰিছোঁ আৰু তেওঁলোকৰ প্ৰতিটো সময়তে আমাৰ দিহা পৰামৰ্শ কামনা কৰিছোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।